ছাত্ৰ ছাত্ৰীসকল তোমালোকক ই শ্ৰেণী কথা চেনেলটিলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চমটি অধ্যায় অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ আৰম্ভ কৰিম। ইতিমধ্যে আমি পোহৰ অধ্যায়টি শেষ কৰিছো। সেই অধ্যায়টি যদি তোমালোকে কোনোবাই চোৱা নাই আজি নতুনকৈ আহিছা চেনেলটো তেতিয়া হলে তোমালোকে এই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে লিংকসমূহ দিয়া থাকিব। সেই লিংকটোত গলে তোমালোকে পোহৰ অধ্যায়টোৰ আটাইবোৰ খণ্ড চাবলৈ পাবা। তাত চাব পাৰিবা অথবা তোমালোকে ইউটিউবত গৈ ই শ্ৰেণী কথা বুলি সাৰ্চ কৰিবা। এই চেনেলটোত তোমালোকে আটাইবোৰ ভিডিঅ'ৰ লিংক পাই যাবা। তেনেকৈ তোমালোকে গৈ চাব পাৰা। লগতে তোমালোকক এটা কথা কৈ থৈ দিওঁ, ইয়াতে যিসমূহ অধ্যায় আমি কভাৰ কৰিম তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কথা লক্ষ্য ৰাখি সমস্ত বিষয় আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ বাদে বিশেষ থাকি যাব নালাগে। গতিকে তোমালোকে এই ভিডিঅ' কেইটা যদি ভালদৰে ফলো কৰা আৰু তোমালোকৰ পাঠ্যপুথিখন লগে লগে পঢ়ি যোৱা তেতিয়া হলে তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইয়াতে তোমালোকে প্ৰিপেয়াৰ হৈ ল'ব পাৰিবা। এতিয়া আহা আমি অধ্যায়টিৰ মাজলৈ যাওঁ। সোৱা তোমালোকৰ যেটো অধ্যায়টোৰ নামটো দিয়া আছে যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হয়। এতিয়া গতিকে আমি এই অধ্যায়টোত আমি কি পঢ়িম? মূলত মৌলসমূহৰ বিষয়ে পঢ়িম আৰু সেই সমূহনো কেনেদৰে শ্ৰেণী বিভাজন কৰা হৈছিল সময়ৰ লগে লগে, মানে আমাৰ হয়তো বহুত আগৰ বছৰৰ পৰা 1800-1700 চনৰ পৰা এইবোৰ কি হৈছিল এইবোৰৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। তো সেই সমূহনো তেতিয়াৰ পৰা তোমাৰ যিমান বিলাক মৌল আজিলৈকে আৱিষ্কাৰ হৈছে সেই মৌলসমূহকনো কি ধৰণে শ্ৰেণী বিভাজন কৰা হ'ল, কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা হ'ল আৰু কিয় কৰা হ'ল, এইবোৰ বস্তু আমি এই অধ্যায়টিত পঢ়িবলৈ পাম। ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে এই অধ্যায়টি তোমালোকৰ পাঠ্যপুথিত পঢ়িব যোৱা তেতিয়া চাবা প্ৰথম শাৰী নে দ্বিতীয় শাৰীতে এটা কথা লিখা আছে যে আমাৰ চাৰিওফালে থকা পদাৰ্থসমূহ মৌল, যৌগ বা মিশ্ৰণৰ ৰূপত থাকে। হয়, এতিয়া পদাৰ্থ বুলিলেতো তোমালোকে জানা পদাৰ্থ গোটা, জুলীয়া, গেছীয় আটাইবোৰ কি পদাৰ্থৰ ৰূপ। আৰু আমাৰ চাৰিওফালে থকা যিসমূহ বস্তু আছে সেই সকলোবোৰকে আমি কি বুলি কওঁ? পদাৰ্থ বুলি কওঁ। হয়, এতিয়া সেই পদাৰ্থবোৰ কি কি ৰূপত থাকে বুলি কৈছে বা মৌল হিচাপত থাকে, নহলে যৌগ হিচাপত থাকে আৰু আনটো মিশ্ৰণৰ হিচাপত থাকে। তো আমি তিনটা শব্দ পালো হয়নে? এটা হৈছে মৌল, আনটো যৌগ আৰু এটা হৈছে মিশ্ৰণ। হয়, মৌল, যৌগ আৰু মিশ্ৰণ। তো এতিয়া এই শব্দকেইটাত ম্যাক্সিমাম ষ্টুডেণ্টৰে কি থাকে প্ৰবলেম থাকে যে পঢ়িতো যায় গোটেই চেপ্টাৰটো কিন্তু কি হয় মৌল কি বুজি নাপায় ভালদৰে, যৌগ কি বুজি নাপায়, মিশ্ৰণ কি বুজি নাপায়। মিশ্ৰণটো অলপ চলপ ধৰিব পাৰে মিক্স হৈ থকা বুলি, কিন্তু মৌল আৰু যৌগৰ কনসেপ্টটো ক্লিয়াৰ নাথাকে। সো আমি কি কৰিম প্ৰথমতে মৌল, যৌগ, মিশ্ৰণ এইবোৰনো কি সেইবোৰ আমি প্ৰথমতে এই অধ্যায়টিৰ ভিতৰলৈ যোৱাৰ আগত এই শব্দবোৰ ক্লিয়াৰ কৰি ল'ম যাতে তোমালোকে আটাইবোৰ ভিতৰৰ যিবোৰ বিষয় আছে সেইবোৰ যাতে তোমালোকে বুজি পোৱা, অকল মুখস্থ কৰাই নহয় তোমালোকে যাতে বুজি পোৱা তাৰ বাবে আমি এটা এটাকৈ শব্দবোৰ চাম। ঠিক আছে? এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱা আমি কি ক'লো যে আমাৰ চাৰিওফালে থকা যিমানবোৰ বস্তু আছে সেই আটাইবোৰ কি পদাৰ্থৰে গঠিত। হয়, সি গোটা, জুলীয়া বা গেছীয় কিবা এটা পদাৰ্থৰে গঠিত। এতিয়া এই চকডালৰ টুকুৰাটো চোৱা, এইটো এটা কিবা পদাৰ্থৰে গঠিত। হয়, ই গোটা পদাৰ্থ। এতিয়া ইয়াক যদি আমি ভাঙি দিওঁ ইয়াৰ কি পাম? আমি প্ৰথমতে সৰু টুকুৰা এটা পাম। তাৰ পৰা যদি আকৌ ভাঙি গৈ থাকো ইয়াক মানে আমি সৰু কৰি কৰি গৈ থাকো তেতিয়া আমি কি পাম? এটা সময়ত আমি কিবা এটা বস্তু পাম। তাৰ পৰা সৰু টুকুৰা, সৰুতকৈ সৰু আমি খণ্ড এটা পাম। তাকো যদি আমি ভাঙি গৈ থাকো আমি কি পাম সেই বস্তুটো চাই লওঁ। তাৰ পৰাই আমি আহিম কোনকেইটা শব্দলৈকে মৌল, যৌগ, মিশ্ৰণ এইবোৰৰ কথা তাৰ পৰা বুজিম। ঠিক আছে? সো প্ৰথম ধৰা এই চকৰ টুকুৰাটো, এতিয়া চকৰ টুকুৰাটো আমি পদাৰ্থ বুলিয়ে লিখিছো। হয়, পদাৰ্থ। পদাৰ্থটো যেতিয়া আমি ভাঙি দিম প্ৰথম কি হ'ব? সৰু টুকুৰা এটা পাম। ক্লিয়াৰ? এইখিনি আৰু সহজ কথা। আমি সৰু টুকুৰা তাক যদি আকৌ আমি পুনৰ ভাঙি দিওঁ তেতিয়া আমি কি পাম? যদি আমি ভাঙি গৈ থাকো গৈ থাকো গৈ থাকো এটা সময়ত আমি কি পাম? অণু পাম। অণু পাম। ঠিক আছে? সেই অণুসমূহক যদি আমি আকৌ ভাঙো, আকৌ তাক যদি আমি সৰুকৈ ভাঙিব পাৰো তেতিয়া আমি তাক ভাঙি ভাঙি কি পাম? এটা সময়ত পৰমাণু পাম। ক্লিয়াৰ? গতিকে আমি কি ক'ব পাৰো? পৰমাণু হৈছে কি পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম অংশ। তাক আমি আৰু ভাঙি সৰু কৰিব নোৱাৰো, ই ক্ষুদ্ৰতম অংশ। ক্লিয়াৰ? এতিয়া পৰমাণু এটাৰ ভিতৰতনো কি কি থাকে?
পৰমাণুটোতো ক্ষুদ্ৰতম অংশ হয় কিন্তু সেই ক্ষুদ্ৰতম অংশটো কিহৰ দ্বাৰা গঠিত কিবাহৰ দ্বাৰাটো গঠিত হ'ব লাগিব তাৰ ভিতৰত কিবাটো থাকিব লাগিব হয় তো সেই বস্তুকিটা কি থাকে তাত এটা থাকে এইবোৰ তোমালোকে ক্লাস 9 10ত 9ত শিকি আহিছা তথাপিও মই এইবোৰ কি কৰি দি আছো ইয়াতে এবাৰ তোমালোকৰ ৰিভিজনো হৈ যাব আৰু ইয়াতে তোমালোকে বুজিবলেও সহজ পাবা ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন ইয়াৰে ইলেক্ট্ৰনবোৰ কি হয় ঋণাত্মক হয় মানে কি মাইনাস নেগেটিভ ইলেক্ট্ৰনবোৰ কি হয় ঋণাত্মক মনত ৰাখিবা এইবোৰ প্ৰটনবোৰ ধনাত্মক আৰু নিউট্ৰনবোৰ কি হ'ব নিউট্ৰনবোৰৰ কোনো কি নাথাকে আধান নাথাকে এইবিলাকক আমি কি কওঁ আধান বুলি কওঁ আৰু নিউট্ৰনবোৰ কি বুলি কম আমি যেহেতু তাৰ আধান নাথাকে গতিকে কি কম আধানহীন বুলি কওঁ এতিয়া আমি এইবিলাকৰ এক্সাম্পলবোৰ চাওঁ পৰমাণু হৈছে পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম অংশ এতিয়া ইয়াৰ পৰমাণুৰ উদাহৰণ হাইড্ৰজেনৰ পৰমাণুক আমি H লিখো H অক্সিজেনৰ পৰমাণু O কাৰ্বনৰ পৰমাণু C হয় তো এইবোৰ কি আমাৰ পৰমাণুৰ উদাহৰণ হয় এতিয়া এই পৰমাণুবোৰ লগ হৈ পেলাই কি গঠন কৰে অণু গঠন কৰে আমি গম পাইছিলো যে পদাৰ্থৰ পৰা অণু পাওঁ আমি ভাঙি ভাঙি অণুৰ পৰা গৈ ভাঙিলে আমি কি পাওঁ পৰমাণু পাওঁ গতিকে দুটা বা তাতোধিক পৰমাণু লগ লাগি কি হ'ব অণু গঠন হ'ব এতিয়া ধৰা দুটা হাইড্ৰজেন পৰমাণু লগ হৈ এতিয়া ইয়াৰে এক্সাম্পলবোৰ লিখিম আমি হাইড্ৰজেন পৰমাণু ইয়াতে কি হৈছে এটো হাইড্ৰজেনৰ অণু এতিয়া হাইড্ৰজেনৰ অণুত কেইটা হাইড্ৰজেন পৰমাণু আছে দুটা হাইড্ৰজেন পৰমাণু লগ হৈ হৈছে অক্সিজেনৰ O2 কাৰ্বনৰ ধৰা তুমি এটা কাৰ্বন আৰু অক্সিজেন বা এই হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি ধৰা এটা পৰমাণু হৈছে ওয়াটাৰ মানে পানীৰ পৰমাণু অণু এতিয়া কাৰ্বন ডাই অক্সাইড তেনেকৈ এটা কাৰ্বন আৰু অক্সিজেনৰ পৰমাণু লগ লাগি কাৰ্বন ডাই অক্সাইডৰ অণু গঠন হৈছে হয় এইবোৰ হৈছে অণুৰ উদাহৰণ এতিয়া এই অণুবোৰ লগ হৈ পেলাই কি হয় আমাৰ যেতিয়া এনেকুৱা অণু বহুত গিটা লগ হ'ব তেতিয়া কি হ'ব আমি পদাৰ্থৰ গঠন কৰিব হি গেছীয় পদাৰ্থ হ'ব পাৰে জুলীয়া পদাৰ্থ হ'ব পাৰে বা গোটা পদাৰ্থ হ'ব পাৰে এতিয়া হাইড্ৰজেনৰ যদি এনেকুৱা বহুত গিটা পৰমাণু লগ হয় তেতিয়া হেতুক আমি কি বুলি কওঁ পদাৰ্থটোক হাইড্ৰজেন গেছ বুলি কওঁ অক্সিজেনৰ তেনেকৈ অক্সিজেন গেছ বুলি কওঁ হয় তাৰছত পানী এই পানীৰ অণুবোৰ যদি আমি ধৰা বহুত গিটা পানীৰ অসংখ্য পানীৰ অণু ধৰা এক গ্লাস পানী লৈছা তুমি বিশুদ্ধ পানী তাত বেলেগ অণু নাই তেতিয়া তোমাৰ কি হ'ব কেৱল পানীৰ অণুখিনি লগ লাগি থাকিব তাত অসংখ্য পানীৰ অণু থাকিব গতিকে সেইবোৰ লগ লাগি আমি কি পাম পানী পাম হয় নে নাই এইবোৰ পানীত জুলীয়া পদাৰ্থ পানীটো তেনেকৈ কাৰ্বন ডাই অক্সাইডৰ আমি কি পাম গ্যাস পাম হয় কাৰ্বন এইবোৰ পদাৰ্থ হয় প্ৰথমতে পৰমাণু আছিলে পৰমাণু দুই বা তাতোধিক লগ লাগি অণু হয় অণু আকৌ বহুত গিটা লগ লাগি পেলাই কি হয় পদাৰ্থ হয় ঠিক আছে এতিয়া আমি চাম সেই তিনিটা শব্দ যে মৌল যৌগ আৰু মিশ্ৰণনো কি ঠিক আছে সো মৌলৰ ডেফিনেশনটো কি দিয়া আছে যিবোৰ পদাৰ্থৰ অণুবিলাকত কেৱল এক প্ৰকাৰৰ পৰমাণু থাকে তাক মৌল বুলি কোৱা হয় এতিয়া উদাহৰণ কেনেকুৱা হ'ব ধৰা এই পদাৰ্থটো লৈছো প্ৰথম কি হাইড্ৰজেন গেছটো এটা পদাৰ্থ গেছীয় পদাৰ্থ তো ইয়াৰ যদি তুমি অণুকিটা চোৱা হাইড্ৰজেন গেছত কি অণু আছিলে H2 অণু আছিলে ইয়াত কেই প্ৰকাৰৰ পৰমাণু আছে এক প্ৰকাৰৰে পৰমাণু আছে কেনেকুৱা সেই প্ৰকাৰটো কি হাইড্ৰজেনৰ পৰমাণু গতিকে আমি হাইড্ৰজেন গেছক কি বুলি কম মৌলৰ এটা উদাহৰণ বুলি ক'ব পাৰো ঠিক আছে হয় তেনেতে অক্সিজেনৰো হ'ব ঠিক আছে ইত্যাদি ক্লিয়াৰ ইয়াতে আমি কি মানে মৌলৰ কথাত আমি কি বুজিব লাগে যে মৌলত কেৱল এক প্ৰকাৰৰ পৰমাণুহে থাকিব ঠিক আছে এতিয়া আমি যৌগৰ কথা কওঁ গতিকে যৌগ কি দিয়া আছে যিবোৰ পদাৰ্থৰ অণুত দুই বা তাতোধিক প্ৰকাৰৰ পৰমাণু থাকে তাকে কি বুলি কোৱা হয় যৌগ ভালদৰে মনত কৰা দুইটাৰে ডিফাৰেন্সটো ভালদৰে মন কৰা মৌলত কি আছিল যিবোৰ পদাৰ্থৰ অণুত কেৱল এক প্ৰকাৰৰ পৰমাণু থাকে এইবোৰ পদাৰ্থত কি আছিল কেৱল এক প্ৰকাৰৰ পৰমাণু আছিল এক প্ৰকাৰৰ পৰমাণু হাইড্ৰজেন আছে নহয়তো অক্সিজেন আছে কিন্তু যিবোৰ পদাৰ্থৰ অণুত দুই বা তাতোধিক প্ৰকাৰৰ কি থাকিব পৰমাণু থাকিব সেইবিলাক পদাৰ্থক আমি কি বুলি কম যৌগ বুলি কম এতিয়া তুমি পানীৰ কথাটো ধৰা পানীৰ অণুবোৰ কি আছিল পানীত থকা অণুবোৰ কোনটো আছিল H2O এতিয়া H2O যদি তুমি চোৱা পৰমাণু কি আছিল হাইড্ৰজেনৰ পৰমাণু আছে অক্সিজেনৰ পৰমাণু আছে দুই বেলেগ ধৰণৰ আছে নে নাই তো
তো যদি বেলেগ বেলেগ ধৰণৰ পৰমাণু থাকে তেতিয়া সেই পদাৰ্থটোক আমি কি বুলি ক'ম যৌগ বুলি ক'ম ঠিক আছে গতিকে আমি যেনে কি লিখিব পাৰো পানী লিখিব পাৰো কিন্তু ইয়াত বিশুদ্ধ পানীৰ কথাহে কোৱা হৈছে যদি আমি পানীত কিবা মিক্স কৰি দিও কিবা এটা বেলেগ তেতিয়া কি আহিব বেলেগ অণুও থাকিব তাত আমি ইয়াতে বিশুদ্ধ পানীৰ কথা কৈছো যে তাত পানীৰ বাদে কোনো ধৰণৰ তাত বেলেগ পদাৰ্থ নাই ঠিক আছে বেলেগ অণু নাই গতিকে পানী আৰু কি লিখিব পাৰো কাৰ্বন ডাই অক্সাইডো হ'ব কাৰণ কাৰ্বন ডাই অক্সাইডত অণুবিলাক কি এইটো কাৰ্বন ডাই অক্সাইডৰ অণু কাৰ্বন ডাই অক্সাইডৰ অণুত কি পৰমাণু আছে কাৰ্বন আছে অক্সিজেন আছে দুই প্ৰকাৰৰ আছে হয়নে নাই গতিকে এইটো এটা কি হ'ব যৌগৰ উদাহৰণ হ'ব ঠিক আছে ক্লিয়াৰ মৌল আৰু যৌগ ক্লিয়াৰ এতিয়া আমি আহিম মিশ্ৰণ ঠিকে মিশ্ৰণ কি দুই বা তাতোধিক যৌগ লগ হৈ পেলাই কি মিশ্ৰণৰ গঠন হয় এতিয়া ধৰা এটা এক্সাম্পল মই পানী ললো এটা যৌগ আৰু এটা এক্সাম্পল মই কিবা এটা বেলেগ যৌগ ধৰা বালিয়ে ললো এতিয়া পানী এক গিলাসত যদি মই বালি এক চামুচ মিক্স কৰি দিওঁ হেতু এটা কি হ'ব মিশ্ৰণ হ'ব তো মিশ্ৰণ আই থিংক ক্লিয়াৰ গতিকে সোৱা আমি পদাৰ্থ কেনেদৰে গঠিত হয় তাত অণু পৰমাণু থাকে পৰমাণুৰ ভিতৰত কি থাকে যেনে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এইবোৰৰ বিষয়ে আমি পঢ়িলো আৰু তাৰ বাদেও আমি মৌল যৌগ মিশ্ৰণ এই তিনিটা শব্দৰ বিষয়ে মই ভাবো তোমালোক ক্লিয়াৰ হৈছা এতিয়া সোৱা আমি এই অধ্যায়টোৰ বাকি অংশলৈকে যোৱাৰ আগতে পৰমাণু এটাৰ গঠনৰ বিষয়ে চাই লম ইয়াতে আমি কৈছো যে পৰমাণু এটাত কি থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এইবোৰ থাকে এতিয়া এইবোৰনো পৰমাণুটোৰ ভিতৰত কেনেদৰে থাকে বা লগতে আৰু দুটা শব্দ যেনে পাৰমাণবিক সংখ্যানো কি পাৰমাণবিক ভৰ কি এইখিনি কথা আমি প্ৰথমতে চাই লম তাৰ পিছত আমি অধ্যায়টোৰ ভিতৰলৈ যাম আৰু অধ্যায়টোৰ বাকি অংশ আমি ইয়াতে ডিসকাস কৰিম গতিকে আমি পৰমাণুৰ বিষয়ে কি পঢ়িলো যে পৰমাণু হৈছে পদাৰ্থ এটাৰ আটাইতকৈ ক্ষুদ্ৰতম অংশ যাক আমি তাতকৈ সৰল অৱস্থালৈ নিব নোৱাৰো এতিয়া এই পৰমাণুবোৰনো থাকে কেনেদৰে হয় পৰমাণুবোৰৰ গঠনবোৰ এনেকুৱা ধৰণৰ হয় ঠিক আছে যত তোমাৰ কি থাকিব একেবাৰে মাজত কেন্দ্ৰত কি থাকিব তোমাৰ প্ৰটন আৰু নিউট্ৰনবোৰ কি হৈ থাকিব লগ হৈ থাকিব ইয়াতে কি থাকে প্ৰটন প্লাস নিউট্ৰন ইয়াতে কি থাকে প্ৰটন আৰু নিউট্ৰন ক'ত থাকে কেন্দ্ৰত থাকিব ঠিক আছে গতিকে এই কেন্দ্ৰটোক আমি আন এটা নাম দিও হেতুক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ নিউক্লিয়াছ এইটোক আমি কওঁ নিউক্লিয়াছ গতিকে আমাক যদি হোদে নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে ক্লিয়াৰ এতিয়া প্ৰটন কি কৈছিলো আমি ধনাত্মক ভাবে আহিত নিউট্ৰনৰ কিবা আছে নেকি আধান নাই নিউট্ৰন আধান ইনি ধনাত্মকো নহয় ঋণাত্মকো নহয় গতিকে ইয়াতে যিখিনি প্ৰটন আৰু নিউট্ৰন ইয়াতে থাকিব তাত এটা নিউট্ৰন খিনিৰটো একো আধানে নাই ধনাত্মকো নহয় ঋণাত্মকো নহয় কিন্তু প্ৰটন খিনিটো ধনাত্মক গতিকে কেন্দ্ৰটো নিউক্লিয়াছটো কি হ'ব সদায় ধনাত্মক ভাবে আহিত হ'ব নিউক্লিয়াছটো সদায় কি হ'ব ধনাত্মক ঠিক আছে তো এটা নিউক্লিয়াছৰ চাৰিওফালে কি হয় কিছুমান নিৰ্দিষ্ট বৃত্তাকাৰ পথত কক্ষপথ বুলি ক'ব পাৰা নিৰ্দিষ্ট কক্ষপথত কি হয় ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কি হয় ঘূৰি থাকে ঠিক আছে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে তাৰ মানে এইবোৰ কি আমাৰ ইলেক্ট্ৰন এইবোৰ ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনবোৰ কি ঋণাত্মক ভাবে আহিত এতিয়া নিউক্লিয়াছটো হৈছে তোমাৰ ধনাত্মক ভাবে আহিত ইলেক্ট্ৰনবোৰ হৈছে ঋণাত্মক ভাবে আহিত ইলেক্ট্ৰনবোৰে কিয় নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি আছে কিবাটো কাৰণ থাকিব লাগিব নে নাই নহলে ঘূৰি থকাৰটো কোনো প্ৰয়োজন নাই কিবা এটা কাৰণ আছে তো হিয়তৰ কাৰণটো এইটোৱে যে সদায় মনত ৰাখিবা বিপৰীত আধানবোৰৰ মাজত মানে প্লাস আৰু মাইনাস বা মাইনাস আৰু প্লাসৰ মাজত সদায় কি থাকিব ইহতৰ মাজত আকৰ্ষণ থাকিব আকৰ্ষণটো দেখুৱাবলৈ মই কাৰ চিনটো কেনেকৈ দিব লাগিব এনেকৈ নহয় আমি দিব লাগিব এনেকৈ দিব লাগিব মানে কি হ'ব ইহতে আকৰ্ষণ কৰিব হয় ইহতে আকৰ্ষণ কৰিব গতিকে বিপৰীত ধৰ্মী আধানৰ মাজত কি থাকিব সদায় আকৰ্ষণ থাকিব আকৰ্ষণ আকৌ যদি সেম একে ধৰণৰ আধান হয় ঋণাত্মক বা ধনাত্মক ইহতৰ মাজত কি থাকিব বিকৰ্ষণ থাকিব মানে ইহতে কি বিচাৰিব আকৰ্ষণ মানে কি ইহতে ওচৰত আহিব বিচাৰিব বিকৰ্ষণ মানে কি ইহতে কি কৰিব তোমালোকৰ আতৰত গুচি যাব বিচাৰিব ঠিক আছে তো ইয়াতে কি হয় ইয়াতে আছে ধনাত্মক ইয়াৰ চাৰিওফালে ঋণাত্মক গতিকে ই কি হয় এই ইলেক্ট্ৰনখিনি এৰি গুচি নাযায় ধনাত্মকটো এই ধনাত্মক চিন থকা কাৰণে ই ইয়াক এৰি গুচি নাযায় ই কি কৰে ইয়াৰ চাৰিওফালে লগ লাগি থাকে মানে কাষতে থাকে
বুজি পাইছা তো এইটো সেই আকৰ্ষণী শক্তিটোৰ কাৰণে কি হয় এই কক্ষপথ কিছুমানত ঘূৰি থাকে ঠিক আছে আৰু দুটামান বস্তু মই কৈ দিওঁ এইবোৰক আমি কি বুলি কওঁ কক্ষপথ বুলি কওঁ হয় না নাই কক্ষপথ এতিয়া আটাইতকৈ বাহিৰত কোনটো কক্ষপথ আছে এইটো হয় না নাই গতিকে ইয়াক আমি কি বুলি কম বহিৰতম কক্ষপথ বহিৰতম কক্ষপথ আটাইতকৈ বাহিৰত থকা কক্ষপথ ঠিক তেনেদৰে আটাইতকৈ বাহিৰত থকা কক্ষপথত এটা ইলেক্ট্ৰন আছে এইটোক আমি কি বুলি কম বহি ইলেক্ট্ৰন বুলি ক'ব পাৰোঁ মানে আটাইতকৈ বাহিৰত যেটো কক্ষপথ আছে তাত কি আছে ইলেক্ট্ৰনটো আছে এইবোৰ শব্দবোৰ তোমালোকে জানিব লাগে যে কোনটোক আমি কি বুলি কওঁ এই কথাখিনি চিনাকি হৈ লোৱাটো ভাল ঠিক এতিয়া আমি চাও পাৰমাণৱিক সংখ্যা মানে কি যিকোনো এটা পৰমাণু তুমি লোৱা সেই পৰমাণুটোত যিমানটা প্ৰটন থাকিব মই কৈছিলো পৰমাণুৰ ভিতৰত আমি জানো কি কি থাকে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন তাৰে যিমানটা প্ৰটন থাকিব হেতুকে আমি কি বুলি কওঁ সেই পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা বুলি কম এতিয়া অক্সিজেনৰ পৰমাণু লৈছো অক্সিজেনৰ পৰমাণুত কিমানটা ইলেক্ট্ৰন থাকে 8টা ইলেক্ট্ৰন হয় আমি ইলেক্ট্ৰনক বাৰে বাৰে আমি শব্দটো লিখি নাথাকো আমি কিহেৰে বুজাম 8টা কি আছে ইলেক্ট্ৰন 8টা কি থাকে প্ৰটন p ফৰ প্ৰটন আৰু 8টা নিউট্ৰন থাকে স্মল n নিউট্ৰন কি কি থাকে অক্সিজেনৰ পৰমাণুত 8টা ইলেক্ট্ৰন 8টা প্ৰটন 8টা নিউট্ৰন এতিয়া আমাৰ পাৰমাণৱিক সংখ্যা মানে কি যিকোনো এটা পৰমাণুত যিমানটা প্ৰটন থাকিব কিমানটা প্ৰটন আছে 8টা প্ৰটন আছে তো 8টা যদি প্ৰটন আছে তেতিয়া হলে তাৰ পাৰমাণৱিক সংখ্যা কিমান এটাকে পাৰমাণৱিক সংখ্যা অক্সিজেনৰ কিমান হ'ব 8 হয় তাকে পাৰমাণৱিক সংখ্যা সমান কিমান হ'ব ইয়াৰে 8 অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 ক্লিয়াৰ এতিয়া চোৱা আমি আৰু এটা কথা ইয়াৰ পৰা আমি ভালদৰে মন কৰিব লাগিব সেইটো হৈছে যে অক্সিজেন পৰমাণুটো চোৱা ইয়াতে কেইটা আছে আমাৰ ইলেক্ট্ৰন 8টা ইলেক্ট্ৰন আছে এটা দুটা আৰু ইয়াতে 6টা আছে মানে টোটাল 8টা ইলেক্ট্ৰন আছে 8টা প্ৰটন 8টা নিউট্ৰন আৰু ইলেক্ট্ৰন সমূহ আমি কি জানো ঋণাত্মক ভাবে আহিত এই ইলেক্ট্ৰনবোৰ কি ঋণাত্মক আটাইবোৰ কি ঋণাত্মক আকৌ কেন্দ্ৰত নিউক্লিয়াছত কি থাকে আমাৰ প্ৰটন থাকে আৰু প্ৰটনবোৰ কি ধনাত্মক ভাবে আহিত মই ক'লো অলৰেডি এতিয়া ইয়াতে অক্সিজেনৰ যেতিয়া মই অক্সিজেন সংখ্যাটো লিখিছো ধৰা ইয়াতে 8টা নিগেটিভ আছে মানে না 8টা ঋণাত্মক আছে 8টা ঋণাত্মক চিন আছে 8টা ইলেক্ট্ৰন আছে মানে কি 8টা ঋণাত্মক আধান আছে এতিয়া আমি যেতিয়া অক্সিজেনটো লিখিছো ইয়াতে নিশ্চয় 8টা প্ৰটন আছে কিয় 8টা প্ৰটন থকা বুলি ক'লো মই 8টা প্ৰটন মানে কি 8টা ধনাত্মক 8টা ঋণাত্মক আছিলে 8টা ঋণাত্মকক যদি আমি সমান কৰি দিব কেনসেল কৰিব লাগে 8টা মানে ধৰা আমি যেনেকৈ অংকত কৰো -8 +8 সমান কিমান হৈ যাব 0 8 পৰা 8 গলে 0 তো সেইটো কৰি ৰাখিবলে আমাৰ কি থাকিব ইয়াতে তো আমি যেতিয়া অক্সিজেনটো লিখিছো ইয়াৰে ওপৰত কিবা লিখিছো নেকি এই অক্সিজেনটো যেতিয়া আমি লিখো এনেকৈ লিখো নেকি O+ O2+ এনেকৈ লিখিছো নেকি নাই লিখা তাৰ মানে ইয়াতে কোনো আধান নাই এটা আধান নাই মানে কি হৈ আছে আছে আধান ঋণাত্মক আধানো আছে ধনাত্মক আধানো আছে কিন্তু ইহতে কি হৈ আছে সমান সমান হৈ আছে এতিয়া চোৱা ইয়াতে 8টা ইলেক্ট্ৰন আছে বুলি আমি জানো 8টা ইলেক্ট্ৰন থাকিলে ইয়াতে কেইটা প্ৰটন থাকিব লাগিব 8টা প্ৰটন থাকিব লাগিব সেই কাৰণে আমি ইয়াতে কি দিয়া নাই কোনো ধৰণৰ সাইন কোনো ধৰণৰ আধান দিয়া নাই মানে কি হৈ আছে 8টা ইলেক্ট্ৰন 8টা প্ৰটন মানে ইহতে পুৰাপুৰি সমান হৈ আছে আৰু যাৰ কাৰণে কি হৈ আছে কেনসেল হৈ আছে হয় ক্লিয়াৰ এতিয়া তাৰ মানে আমি যে বুজি পালো পাৰমাণৱিক সংখ্যা মানে কি গম পালো পাৰমাণৱিক সংখ্যা সমান আমি কি পালো প্ৰটনৰ সংখ্যা হয় নাই পাৰমাণৱিক সংখ্যা মানে প্ৰটনৰ সংখ্যা এতিয়া প্ৰটনৰ সংখ্যা মানে আকৌ যদি কোনো ধৰণৰ আধান নথকা এটা পৰমাণু ল যাৰ কোনো প্লাস নাই মাইনাস নাই তাৰ মানে তাত কি সমান সমান ইলেক্ট্ৰনো আছে নহলে তো ইহতে ইলেক্ট্ৰন যদি বেছিকে থাকিল 8তকে ধৰা তোমাৰ 8টা প্লাস আছে মানে 8টা প্ৰটন আছে তাৰ লগত তুমি কি কৰি দিছা 9টা তুমি নেগেটিভ আনি দিছা 9টা যদি তুমি ইলেক্ট্ৰন দি দিয়া এটা কি হৈ যাব এটা মাইনাস ৰৈ যাব হয় নে নাই তাৰ মানে তোমাৰ এটা ইলেক্ট্ৰন বেছিকে আছে হয় নে তো তেতিয়া আমাৰ কি থাকিব O- লিখিব লাগিব ক্লিয়াৰ তো হেনেকুৱা তো আমি একো লিখা নাই ইয়াতে প্লাস মাইনাস অক্সিজেনত কিবা লিখিছো নেকি নাই তাৰ মানে কি হৈ আছে সমান সমান ইলেক্ট্ৰনো আছে সমান সমান প্ৰটনো আছে গতিকে কি পাৰমাণৱিক সংখ্যা সমান কি পালো প্ৰটনৰ সংখ্যা সমান আমি কি লিখিব পাৰো ইলেক্ট্ৰনৰ সংখ্যা
তাৰ মানে এতিয়া আমি ইয়াৰ পৰা এইটো বুজি পালো যে যদি তোমাক ধৰা মই কলো সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 বুলি মই কৈ দিলো 11 এতিয়া হেতুৰ পৰা আমি কি বুজি পাম যে সোডিয়ামত প্ৰটনৰ সংখ্যা কিমান আছে 11 সোডিয়ামত ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে 11 হয় প্ৰটনৰ সংখ্যা যিমান ইলেক্ট্ৰনৰ সংখ্যাও সিমানেই হৈ আছে তাত কাৰণ ইয়াৰে ওপৰত কোনো প্লাস মাইনাস নাই দিয়া এতিয়া প্লাস মাইনাস কেতিয়া আহিব মই হেতু বুজাই দিছো সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান কলো আমি 11 এতিয়া ধৰা এটো নিউক্লিয়াস এইটো ধৰা মই সোডিয়ামৰ অণুটো আঁকিলো হয় এটা 11টা ইলেক্ট্ৰন আছে ইয়াতে দুটা ইয়াতে 8টা ইয়াতে এটা 2 আছে 10 10 একে 11 11টা ইয়াতে পাৰমাণৱিক সংখ্যা কিমান কৈছে 11 তাৰ মানে ইয়াতে কিমান আছে 11টা কি আছে প্লাস আছে আৰু 11টা কি আছে আমাৰ ইলেক্ট্ৰন আছে মানে 11টা কি আছে আমাৰ নেগেটিভ আছে হয় তাৰ মানে সমান সমান হৈ আছে এতিয়া মই ইয়াতে এটা এক্সট্ৰা ইলেক্ট্ৰন দি দিলো সাপোজ বাহিৰৰ পৰা এটা ইলেক্ট্ৰন কি কৰি দিছো মই দি দিছো এটা মাইনাস এক্সট্ৰা দি দিলো 11 প্লাস আছিলে হয় ইয়াৰ লগত মই কি কৰি দিলো -12 12টা ইলেক্ট্ৰন হৈ গল তো -12 প্লাস 11 কৰিলে কিমান হয় আমাৰ 12 ৰ পৰা 11 গলে 1 আৰু আগত ডাঙৰৰ আগত মাইনাস আছে -1 হ'ব হয় নে নাই গতিকে ইয়াতে আমাৰ কি হৈ যাব তেতিয়া আমি সোডিয়ামটো কেনেকৈ লিখিম যে সোডিয়াম হয় কিন্তু ইয়াতে কি আছে এটা ইলেক্ট্ৰন বেছিকে আছে তো এইটো কি হ'ব -1 থাকি যাব ওপৰত ক্লিয়াৰ এতিয়া মই যদি ইয়াতে দুটা ইলেক্ট্ৰন দিও তেতিয়া আমাৰ দুটা ইলেক্ট্ৰন বেছিকে আছে 2 তিনটা দিলে 3 ক্লিয়াৰ তো হেতু আমাৰ যিমানটা বেছিকে থাকিব হেতু এতিয়া মই তাৰ উল্টাটো কৈ আছো এতিয়া তুমি কি কৰিছা ইয়াতে তোমাৰ 11টা প্লাস আছিলে ইয়াতে তোমাৰ 11টা মাইনাস আছিলে তো দুইটা ক্যান্সেল আউট হৈ বেলা কি হৈ আছিল 0 হৈ আছিল আধান সেই কাৰণে ইয়াতে কোনো আধান নাই আধান 0 এতিয়া তুমি এই বস্তুটো কি কৰিছা এই ইলেক্ট্ৰনটো তুমি লৈ গুছি গলা এটা লৈ যোৱাৰ লগে লগে এটা মাইনাস কমি গল নে এটো কি হৈ গল 10 11 ৰ পৰা 10 গলে কিমান থাকে 1 + 1 তো ইয়াতে আমি কি লিখিম +1 এতিয়া ধৰা তোমাক দিয়া আছে Na+ এতিয়া তুমি কি বুজি পাবা যে তাত আমি দেখিলে গম পাই যাম যে তাত কেইটা ইলেক্ট্ৰন কম আছে আমাৰ এটা ইলেক্ট্ৰন কম আছে মানে আমাৰ টোটাল থাকে কিমান সোডিয়ামত কিমানটা থাকে 11টা থাকে যেহেতু আমি ওপৰত প্লাস দিছো তাৰ মানে কি এটা ইলেক্ট্ৰন লৈ গুছি গৈছো মানে এটা ইলেক্ট্ৰন আমাৰ কমি গৈছে আৰু হেতুৰ কাৰণে আমি কি হৈ গৈছে এটা +1 মনত ৰাখিবা ইলেক্ট্ৰন গুছি গলে প্লাস কাৰণ এটা মাইনাস কমি যাব মানে কি প্লাস আহি যাব যিমানটা ইলেক্ট্ৰন গুছাই দিবা হিমানটা প্লাস আহিব যিমানটা ইলেক্ট্ৰন লগ লগাই দিবা হিমানটা কি হ'ব তাত মাইনাস আহি যাব ক্লিয়াৰ গতিকে আমি ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথা এটো যে পাৰমাণৱিক সংখ্যা মানে হৈছে যিকোনো এটা পৰমাণুৰ যিমানটা প্ৰটন নিউক্লিয়াছত থাকিব হেইটোৱে হৈছে তাৰ কি পাৰমাণৱিক সংখ্যা আকৌ আমি বুজিলো যে প্ৰটনৰ সংখ্যা যিমান থাকে ইলেক্ট্ৰনৰ সংখ্যাও আমাৰ পৰমাণুবোৰত কি হয় সিমানেই থাকে তেতিয়াহে আমাৰ নিউট্ৰেল হৈ থাকিব হয় নে নাই গতিকে পাৰমাণৱিক সংখ্যা বুলিলে আমি যদি আমাক কৈ দিয়ে কোনোবাই যে সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 তাৰ পৰা আমি বুজিম যে ইয়াতে কি আছে 11টা প্ৰটন আছে লগতে 11টা কি আছে ইলেক্ট্ৰনো আছে ক্লিয়াৰ এতিয়া আহা দ্বিতীয় শব্দটিলৈকে হেতু হৈছে কি পাৰমাণৱিক ভৰ পাৰমাণৱিক পৰমাণু এটাৰ ভৰ কিমান পাৰমাণৱিক ভৰ বুলিলে আমি কি বুজো তাত থকা প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা গতিকে আমি কি বুজো পাৰমাণৱিক ভৰ বুলিলে কি বুজো যিকোনো এটা পৰমাণুত যিমানটা প্ৰটন আৰু নিউট্ৰন থাকিব আমি পৰমাণুৰ ক'ত থাকে প্ৰটন আৰু নিউট্ৰন কেন্দ্ৰত থাকে নিউক্লিয়াছত যিমানটা প্ৰটন আৰু নিউট্ৰন থাকিব দুইটা যদি যোগ কৰি দিও তেতিয়া সেই দুটাৰ সংখ্যাটোকে আমি কি বুলি কম তাৰ পাৰমাণৱিক ভৰ বুলি কম ঠিক আছে এতিয়া মই তোমাক এটা উদাহৰণ দিলো উদাহৰণ ধৰা আমি অক্সিজেনৰ উদাহৰণটোৱে ললো যেহেতু হেইটোৱে লৈ আছো হেইটোৱে লওঁ অক্সিজেনত তোমাৰ কি থাকে 8টা ইলেক্ট্ৰন 8টা প্ৰটন আৰু 8টা নিউট্ৰন এতিয়া তোমাক মই সুধিছো ইয়াতে পাৰমাণৱিক সংখ্যা কিমান এইমাত্ৰ পঢ়ি আছো পাৰমাণৱিক সংখ্যা কিমান পাৰমাণৱিক সংখ্যা চাবলৈ আমি কি চাও প্ৰটনৰ সংখ্যা বা ইলেক্ট্ৰনৰ সংখ্যা প্ৰটনৰ সংখ্যা চালে হল প্ৰটনৰ সংখ্যা কিমান আছে এতেকে পাৰমাণৱিক সংখ্যা বুলি ক'লে আমি কি বুজিম পাৰমাণৱিক সংখ্যা কিমান অক্সিজেনৰ 8 কাৰণ 8টা প্ৰটন এতিয়া আমাক যদি কয় পাৰমাণৱিক ভৰ আমি কিমান পাম
प्रोटन और न्यूट्रনৰ মুঠ সংখ্যা 8 + 8 কিমান হ'ব 8 + 8 সমান 16 গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান 8 অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান 8 + 8 প্ৰোটন আৰু নিউট্ৰন দুইটা লগলাগি যিমান হ'ব হেতুৱে তাৰ পাৰমাণৱিক ভৰ ঠিক গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি অধ্যায়টিৰ নামটো লৈকে মনত কৰা কি দিয়া আছিল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন হয় আমি মৌল কি বুজিলো মৌলৰ বিষয়ে আমি পঢ়িলো এতিয়া সেই মৌলসমূহৰ শ্ৰেণী বিভাজন কিয় কৰিছিলে বা কেনেকৈ কৰিছিলে সেইবোৰ আমি অধ্যায়টোত পঢ়িম হয় সো বৰ্তমান 100 কিমানটা মৌল পোৱা গৈছে আমাৰ পৃথিৱীত 114টা হয় আৰু 1800 চনত 30টা মানহে পোৱা গৈছিল কি 1800ৰ কথা কৈছো কাৰণ 1800 মান চনৰ পৰাহে এইবোৰৰ বিষয়ে মানুহে কি কৰিছিলে পঢ়া আৰম্ভ কৰিছিলে এইবোৰৰ বিষয়ে অধ্যয়ন কৰা আৰম্ভ কৰিছিলে মৌলবোৰৰ কেনেকেনো ইহতক আমি শ্ৰেণী বিভাজন কৰিব পাৰো সেই কাৰণে ইয়াতে কি কৈছে 1800ৰ কথা কৈছে তো 1800 মান চনত কিমানটা মৌল আছিল 30টা মৌল আছিল এতিয়া তোমালোকৰ এটা কোৱেশ্চন হয়তো মনত আহিব পাৰে যে যদি মাত্ৰ 30টাই মৌল আছিল তেতিয়া হলে হিহতক ভাগ কৰি থকাৰ বা শ্ৰেণী বিভাজন কৰাৰ কি দৰকাৰ 30টা মৌলনো মনত ৰাখিব নোৱাৰেনে হয়নে তো এইটো প্ৰশ্ন আমাৰ আহিব লাগে মনত কিন্তু কথাটো কি যে অকল মৌলৰ কাৰণে তেওঁলোকে শ্ৰেণী বিভাজন কৰা নাছিল এতিয়া চোৱা 30 জন মানুহ তোমাক দিছো 30 জন মানুহৰ নাম তুমি মনত ৰাখিব পাৰিবা কিন্তু 30 জন মানুহৰ যদি মই এনেকৈ কওঁ 30 জন মানুহৰ তুমি নাম মনত ৰাখিব লাগিব লগতে 30 জন মানুহৰ তুমি হিয়তে কিমান উচ্চতা হিয়তৰ সেই গুটেইবোৰ মনত ৰাখিব লাগিব 30 জন মানুহে মেট্ৰিকত কিমান পাৰ্সেন্টেজ পাইছিলে হেতু মনত ৰাখিব লাগিব 30 জন মানুহে হাই সেকেন্ডাৰীত কিমান পাৰ্সেন্টেজ পাইছিলে তো এই গুটেইবিলাক তেওঁৰ ধৰ্মসমূহ 30 জন মানুহৰ ধৰা আৰু বেলেগ বেলেগ কিছুমান ধৰ্ম থাকিব উচ্চতা হোক কিবা হোক এইবোৰ বস্তু ধৰ্মবোৰ যদি তুমি প্ৰতিটো মানুহৰ মনত ৰাখিব লাগে তেতিয়াতো সম্ভৱ নহয় তো সেম কেস ইয়াতেও হৈছিল মৌল 30টাই আছিল কিন্তু এটা মৌলৰ ধৰ্মটো বেলেগ বেলেগ থাকে ভৌতিক ধৰ্ম আছে ৰাসায়নিক ধৰ্ম আছে তো সেই ধৰ্মসমূহ 30টাৰ যদি গুটেই মনত ৰাখিব লাগে হয়তো বহুত ডাঙৰ কথা হ'ব হয় না নাই তো সেইটোৰ কাৰণে কি প্ৰয়োজন হৈছিল আমাক শ্ৰেণী বিভাজনৰ প্ৰয়োজন হৈছিল তাৰ বাদেও তোমাক মই এটা কথা কৈ আছো যেতিয়া তুমি ফাৰ্মাসিত যোৱা তোমালোকে দেখিছা মেডিসিন কিনিবলৈ যেতিয়া ফাৰ্মাসিত যাও আমি দেখো যে যিজন মানুহ তাত বহি থাকে চাবা তুমি বহি থকাৰ লগে লগে তাক যদি হুধা মোক জ্বৰৰ টেবলেট দিয়া হি ঘপককে হাতখন লৈ পেলাই কৰবাৰ পৰা জ্বৰৰ টেবলেট এটা লৈ আহে কিন্তু তোমাক সেইখনৰ ভিতৰত সুমুৱাই দিও তুমি বিচাৰি নাপাবা তুমি কোনো পধ্যে বিচাৰি নোপোৱা তাত জ্বৰৰ টেবলেট ক'ত আছে গুটেই হোপাটো একেই দেখি হয়নে গতিকে হেতুৰ কাৰণে কি হয় শ্ৰেণী বিভাজনৰ প্ৰয়োজন হয় হিহতে কি কৰে সেই মানুহজনে কিয় বিচাৰি পায় কাৰণ তেও ধুনিয়াকে শ্ৰেণী বিভাজন কৰি থৈছে যে জ্বৰৰ যিখিনি টেবলেট থাকিব এইটো আলমিৰাৰ এখিনিত থাকিব আর তোমার বাকি সর্দির ইয়াতে থাকিব বেলেগ কাহৰ বেলেগত থাকিব ঠিক আছে তো তেনেকে ভাগ কৰে তো সেই কাৰণে তেও শ্ৰেণী বিভাজন মতে যত যায় তাতে পাই যায় সেইবোৰ কাৰণে আর যিকোনো দোকানত যোৱা তুমি গ্রোসারি শপত যদি যোৱা তাতে সাবুন বেলেগকে ধৰা থাকিব সাবুনৰো আকৌ ভাগ কৰি থৈ দিব গা ধোৱা সাবুন বেলেগকে থব কাপোৰ ধোৱা সাবুন বেলেগকে থব বাসন ধোৱা সাবুন বেলেগকে থাকিব গতিকে শ্ৰেণী বিভাজন আমি আটাই দৈনন্দিন জীৱনত কৰি থাকো শ্ৰেণী বিভাজন তো তেনেকে আমাক কি প্ৰয়োজন হৈছিল যে আমাক শ্ৰেণী বিভাজনৰ প্ৰয়োজন হৈছিল কিয় আমাৰ সুবিধাজনক হবৰ কাৰণে যাতে মৌলসমূহ সুবিধাজনকভাৱে আমি কি কৰিব পাৰো অধ্যয়ন কৰিব পাৰো হিহতৰ ধৰ্মবোৰৰ বিষয়ে ঠিক আছে এতিয়া আদিম যুগত মানে যেতিয়া প্ৰথম আৰম্ভ হৈছিল এইবোৰ আদিম যুগ নহয় যেতিয়া এইবোৰ প্ৰথম আৰম্ভ হৈছিল 1800 চন মানত তেতিয়া প্ৰথমতে মানুহে কি হিচাপে তাক ভাগ কৰিছিল চোৱা প্ৰথমতে কি ভাগ কৰিছিল তাক ধাতু আৰু অধাতু ৰূপে ভাগ কৰিছিল ধাতু আৰু অধাতু ৰূপে ভাগ কৰিছিল তাৰ পিছত কি হল অধিক মৌল কি হল আৱিষ্কাৰ হল আমাৰ 30টা হৈ নাথাকিল লাহে লাহে বাঢ়ি অহাৰ লগে লগে তোমালোকৰ ল্যাবৰেটৰীবোৰো বাঢ়িল বিজ্ঞানৰ অলপ উন্নত হল তেতিয়া তুমি ধৰ্মবোৰ বেছিকে চাব পৰা হল হয় বিক্ৰিয়া কিছুমান ল্যাবৰেটৰীত গৈ পেলাই তুমি কিছুমান বিক্ৰিয়া কৰি চাব পাৰা এটো ধাতুই কেনেকৈ বিক্ৰিয়া কৰে হয় সেইবোৰ যেতিয়া বাঢ়ি গল তেতিয়া ইয়তক শ্ৰেণী বিভাজন কৰাৰ কাৰণে আৰু বেছি ধৰ্মৰ প্ৰয়োজন হল যিবোৰ অকল ধাতু আৰু অধাতু হিচাপে আমি শ্ৰেণী বিভাজন কৰিব নোৱাৰা হল ঠিক আছে তো তেতিয়া মানুহবিলাকে বেলেগ বেলেগ এই সময়ৰ যিবোৰ ডাঙৰ ডাঙৰ বিজ্ঞানী আছিল হিহতে এইবোৰ অধ্যয়ন কৰা আৰম্ভ কৰিলে তাৰ ভিতৰত প্ৰথমজন আছিল আমাৰ ডবা ৰেইনাৰ তেও আহিছিল 1817 চনত তেও কি কৰিছিল এইটো ষ্টাডি কৰিছিল মানে এইবোৰ অধ্যয়ন কৰিছিল মৌলসমূহকনো কেনেদৰে কি ধৰ্মৰ ভিত্তিত হিয়তৰ ধৰ্মৰ ভিত্তিত কি দৰে তোমাৰ ভাগ কৰিব পাৰি তেও প্ৰথম আছিল এও আছিল প্ৰথম
ইয়াৰ পিছত তোমাৰ আহিলে 1800 কিমান চনত 66 আছিলে তেও কি নিউল্যান্ডছ বুলি আহিছিলে এজন মানুহ তুমি এটো কি পাবা ডবাৰেইনাৰ নামৰ এজন মানুহে কৰিছিলে ডবাৰেইনাৰৰ ট্ৰায়াড বুলি তোমালোকে পাবা এইবোৰ লাহে লাহে আমি বুজিম এটা এটাকে ইয়াতে কি আছিল নিউল্যান্ডছৰ অষ্টক নিউল্যান্ডছৰ অষ্টক হয় ট্ৰায়াড মানে আমি দেখিলে গম পাও ট্ৰায়াড মানে তিনটা বস্তুৰ লগত কিবা জড়িত হ'ব আমি পঢ়িলে গম পাই যাম অষ্টক মানে আঠটা কিবা তেনেকে আঠটা হিচাপত ভাগ কৰিছিলে তো হেবোৰো আমি পাম তাৰ পিছত আহিছিলে 1800 আই থিংক 90 মানত নেকি মই এটো ক্লিয়াৰ নহয় মুঠতে 90 মান চনত কি আহিছিলে তাৰ পিছত মেন্ডেলিভে আহিছিলে মেন্ডেলিভে কি দিছিলে তেও পৰ্যাবৃত্ত তালিকা উলিয়াইছিলে তেৱে আছিল পৰ্যাবৃত্ত তালিকাৰ আটাইতকৈ বেছি যিজন সাইন্টিস্টে কি কৰিছিলে তোমাক যিজন বিজ্ঞানীক আমি পৰ্যাবৃত্ত তালিকাখনৰ বাবে যিখন পৰ্যাবৃত্ত তালিকা আমি সদায় দেখি থাকো আজিকালি বিজ্ঞানত তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 86 ত দিয়া আছে পৰ্যাবৃত্ত তালিকাখন সেই পৰ্যাবৃত্ত তালিকাখন বনোৱাত আটাইতকৈ বেছি কাক কৃতিত্ব দিও আমি এইজন বিজ্ঞানীক আমি কি কৰো আটাইতকৈ বেছি কৃতিত্ব দিও তেৱে আটাইতকৈ বেছি কাম কৰিছিলে বুলি কম তো সেইজন আছিল মেন্ডেলিভ ঠিক আছে তো তেও আছিল শেষত আৰু তাৰ পিছত কি হল মেন্ডেলিভে যিখন কৰিলে পৰ্যাবৃত্ত তালিকা এখন তেও তৈয়াৰ কৰিলে তাৰ ওপৰত আৰু পিছত কি হল বিভিন্ন ধৰণৰ বিজ্ঞানীয়ে কি কৰিলে বিভিন্ন ধৰণৰ তাত কি কৰিলে মডিফিকেট মানে তাত নতুন নতুন সুধৰণি কৰিলে নতুন নতুন মৌল যোগ কৰিলে তো সেইবোৰ কৰি পেলাই শেষত আমি কি পাই যাম আমি যিখন আজিকালি পঢ়ো সেইখন হল আধুনিক পৰ্যাবৃত্ত তালিকা ক্লিয়াৰ ছাত্ৰ ছাত্ৰীসকল মই এইমাত্ৰ কোৱাৰ দৰে এই বিজ্ঞানীসকলৰ বিষয়ে আমি এটা এটাকৈ আমি ইয়াতে অধ্যয়ন কৰিম কিন্তু এই ভিডিঅ'টি যাতে দীঘল নহয় তাৰ বাবে আমি এই খণ্ডটি ইয়াতে সামৰিছো আমি নেক্সট খণ্ডত বাকিবোৰ এটা এটাকৈ আমি অধ্যয়ন কৰিম আৰু তোমালোকে ই শ্ৰেণী কথা চেনেলটি চাই থাকিবা যদি তোমালোকে নতুনকৈ আহিছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকে ইয়াৰে যিবোৰ ভিডিঅ' নতুনকৈ আহে সেইবোৰ যাতে তোমালোকে নটিফিকেশন পোৱা ধন্যবাদ